আঘোণ মাহ সোমোৱাৰ লগে লগে ইমান উৎপাত হয় নহয়নে বাৰু। দিনটোও ছুটি হৈ আহে। পুহ মাহ বুলি ক'লেতো আৰুৱে কথা নাই, দিনটো ছুটি, একদম সোনকালে আন্ধাৰ হৈ যায় আৰু ৰাতিটো ইমানেই দীঘল হয়। ঠাণ্ডাত ভালো লাগে বাৰু, কিন্তু পুৱাৰ ভাগৰ পৰা মানে এনেকুৱাই উৎপাত হয় কামবিলাক, দিনটো ছুটি হয় যে। এয়া আজি দাৱনি আহিছে আৰু এই ভিডিঅ'টো আঘোণ মাহৰ পহিলাতে দেই, মই এতিয়াই কৈ লৈছোঁ। ভিডিঅ'বিলাক অকণমান দিয়া দেৰি হৈছে কিছু অসুবিধাৰ কাৰণে, বহুত কিবা কিবি অসুবিধা মানে, আৰু এতিয়া সেইবোৰ বিশ্লেষণ কৰি থাকিলে বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো। আজি ভিডিঅ'টো এনেকৈয়ে আৰম্ভ কৰিছোঁ পুৱাৰ ভাগৰ পৰা। হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। এতিয়া আঘোণ মাহ সোমালেহি। আঘোণ মাহ সোমোৱাৰ লগে লগে পথাৰবিলাক সোণালী হৈ পৰে আৰু ধান দাবলৈ হৈ যায়। আৰু আমাৰ ঘৰত ধান দাইছে আজি, হ'ল বাৰু কেইদিনমান। আপোনালোকক আজি অকণমান পথাৰত যিহেতু ধান দাইছে, প্ৰত্যেক বছৰে দেখাই থাকোঁ, সেইকাৰণে অকণমান ভিডিঅ' কৰি আজি দিনটো আপোনালোকক দেখাওঁ। সদায়নো একেটা চিডুৱেলতে গৈ থাকে বাৰু, এই বনোৱা, চাহ দিয়া, কিবা কিবি তেনেকৈ বোলো অকণমান পথাৰৰ পৰিৱেশো আপোনালোকক দেখুৱাম। আৰু তাৰ আগত আপোনালোকক দেখাব লৈছোঁ, সেইদিনাখনি যে ৰেডি কৰিছিলোঁ কাপোৰটো, সেই কাপোৰটো হৈ গ'ল, তাকে দেখাওঁ বুলি ভাবিছোঁ। ব্লাউজটো কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব হা। ৰ'ব, এইয়া এইযোৰ কাপোৰ ৰেডি হৈ গ'ল। দহি কৰা নাই, নিজে তাই কৰি ল'ব ভণ্টিয়ে। তাৰপিছত এইটো ব্লাউজ, এয়া লগৰে অকণমান ডাঙৰকৈ চিলোৱা হৈছে বাৰু ব্লাউজটো, চিম্পুল। তাৰপিছত আৰু এটা চিলাইছিলোঁ, এইটো চব 36 চাইজৰ ব্লাউজ হয়। তাৰপিছত আৰু এটা আছে আইতা ব্লাউজ, যিটো মানে আগফালে কটৰী নহয়, এনেকুৱা চিলনি থাকে যে, তেনেকুৱা ব্লাউজ। এইটো আপা এগৰাকীৰ হয়, 36ৰ হয়। আৰু এটা দিছে, আছে বহুত কাম বাকী আছে আৰু কেইবাটাও চিলাবলৈ আছে। এতিয়া যিহেতু ধান ৰোৱাৰ সময় হৈ গ'ল ন, সময়টো নিমিলে, যিকণ সময় পায় সেয়া আৰু ভাগৰ লাগে, কিবা মোবাইলটো অলপ চাওঁতেই যায়। তেনেকৈ সেইযোৰ কাপোৰযোৰ হৈ গ'ল, আজি দি দিব লাগিব তাইক। এয়া ৰেডি হ'ল। এতিয়া বাজিছে 10:30, চাহ দিব যাব লাগিব আৰু চাহটো দি আহোঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। খানা বনাব লাগিব। চাহ ৰেডি কৰি ল'লোঁ, বৌহঁতলৈ দুগৰাকী আছে। চাহ দি আকৌ ভাত ৰান্ধিবহি লাগিব। ৰ'দটো যে ইমান চোকা, ৰাতিপুৱা ইমান ভাল লাগে, দুপৰীয়াখন কিন্তু বেলেগ গৰম লাগে দেই। তাৰপিছত আকৌ ৰাতি হোৱাৰ লগে লগে ঠাণ্ডা লাগে। এতিয়া চাহখিনি দি লওঁগৈ, তাৰপিছত লগ পাম। পথাৰত লগ পাই আছোঁ বোলো। দৰ্জা মাৰি থৈ যাব লাগিব, কোনোৱেই নাই ঘৰটোত। গিলাচ আহক দেই, চাহ পানী লৈ আহিছোঁ। দেৰি হ'ল নি? দেৰি হৈছে নি? জোক আছে না? জোক ধানৰ পাতে একেবাৰে খৰখৰাই আছে, শুনিছেনে? সোণালী ধান। আৰু এতিয়া বাৰু আমাৰ ধান চান চপোৱা সকলোখিনি কাম হৈয়ে গ'ল। আহিলোঁ চাহ তাহ দি। এয়া আজি কটলৰ চাউল, চেনি আৰু নিমখ আনিছিল। আজি ভাবিছোঁ প্ৰথম ৰান্ধোঁ। এইবাৰ ধৰি দুবাৰ পাইছোঁ বাৰু। এইটো কৈছোঁ ভিডিঅ'টো যিহেতু যোৱা মাহৰ ভিডিঅ', আঘোণৰ প্ৰথমতেই কৰা ভিডিঅ' হয়, দিবলৈ ৰৈ গৈছিলে। আজি বোলো দাইলটো ৰান্ধি চাওঁ কেনেকুৱা হয়। বহুতে ভিডিঅ' কৰি কৰি কৈ আছিলে যে ভালকৈ নিসিজে বা ভালকৈ মানে সিজি নাযায়, খাবলৈ ভাল নহয়। কিন্তু এয়া চাওক, মোক ভালকৈয়ে সিজিলে। আৰু এতিয়া যিহেতু গাজি ওলোৱা দিন, গুটিবিলাকৰ গাজি ওলোৱা দিন, অলপ নিসিজে, কিনাবিলাকো ভালকৈ নিসিজে। এতিয়া ৰান্ধি মেলি আজৰি, খানা পিনা, ভাবিলোঁ টেঙা এটা খাওঁ। পথাৰত আঘোণ মাহত যদি পথাৰত টেঙা এটা নাখাওঁ, তেনেহ'লে কেনেকৈ হ'ব বাৰু। কাম বন কৰি আজৰি, মানে সোনকালে খানাটো ৰান্ধিলোঁ। এতিয়া আহি গৈছোঁ বৌহঁতৰ লগত, টেঙাটো বোলো বহি ভালকৈ জুতি লওঁ। আমাৰ ঘৰৰ পাছফালেই আছে বাৰীখন, খেতিটো মানে ৰোৱাৰ সময়ত বাৰু এদিনতে শেষ হয়, কিন্তু যেতিয়া দাবলৈ হয় ন, 4-5 দিনমান লাগে আৰু। বহুতে কমেণ্ট কৰে যে তুমি ধান নোদোৱা নেকি? ধান দাওঁ, ভালেই পাওঁ বাৰু ধান দাবলৈ, কিন্তু এনেকুৱা হয় মানে ঘৰৰ কামখিনি কৰি থাকোঁতে এইফালে ধান দাবলৈ সময়টো নিমিলেই। এনেই বাৰু প্ৰথম মুঠিটো বাৰু কাটি দিওঁ, আৰু কি হয়
দাই থাকিলে মানে এটা ইণ্টাৰেষ্ট বহি যায় ন, সেইটো কৰি থাকিলে মোৰ ভিতৰ কামখিনি থাকি যাব। সেইকাৰণে মানে পথাৰত নামিবলেই নহয়। তথাপিও বাৰু নাদালেও এনেকৈ আহি থাকোঁ, ছাঁ দিবলৈ আহোঁ, ভাত দিবলৈ আহোঁ। এতিয়া আজৰি সময় পাইছোঁ, দাবলৈ মন যায়, কিন্তু দাই থাকিলে আকৌ ভাত দিবগৈ লাগিব, এনেকৈ উঠি যাবলৈও মন নাযায়। সেইকাৰণে তেওঁলোকৰ লগত টেঙা খাবলৈ বুলি আহি গৈছোঁ আৰু। পথাৰতনো থাকি কোনে বেয়া পাব, মই বহুতেই ভাল পাওঁ, কিন্তু ফটোশ্বুট কৰি দিয়াহে মানুহ নাই দেই। ভিডিঅ'বিলাক কৰিবলৈ ৰৈয়ে গৈছে, কাৰণ বহুত কিবাকিবি কাম থাকে, ঘৰৰ কাম, আৰু মাজতে অসুবিধা এটা হ'ল। কি হ'ল, মই বেলেগ কামত একো লাগিবই নোৱাৰিলোঁ। কি কাৰণে আপোনালোকক ভিডিঅ' কৰি দেখাম বাৰু। এতিয়া কাপোৰ এযোৰ এয়া চিলাইছোঁ। আমাৰ ধান চান চপোৱা হৈ গ'ল, সকলোখিনি বলক দেখাম। আৰু ওচৰৰ নিচাদৰজনো ঢুকালে, সকাম পাতিব, সেইবিলাক মাজত হৈ গ'ল। সেইকাৰণে ভিডিঅ'টো ৰৈ গ'ল আচলতে দিবলৈ। এই ভিডিঅ'টো আগৰখিনি আছিলে নৱেম্বৰৰ ফাৰ্ষ্টৰ আছিলে, 1 মাহেই হৈ গ'ল ভিডিঅ'টো। আৰু নৱেম্বৰ মাহত বহুত ভিডিঅ' আছে কৰি ৰখা, কিন্তু মোৰ সময়ৰ অভাৱত, এডিটিঙৰ অভাৱত মোৰ বহুতখিনি ভিডিঅ' ৰৈ গ'ল। দি থাকিম লাহে লাহে, এইটো বছৰতে শেষ কৰিম বুলি ভাবিছোঁ। বলক ধানখিনি দেখাম, চপোৱা ধানখিনি কিমানখিনি পালোঁ। ধানবিলাক চপোৱা হৈ গ'ল, মৰাহে নাই। অকণমান অসুবিধা হৈ আছে মাৰিবলৈ। এতিয়া মাৰিম আৰু পাছে পৰে। কি অসুবিধা হৈ আছে আপোনালোকক জনাম ভিডিঅ' কৰি। ধূলিটো ওলালে অকণমান অসুবিধা হ'ব, সেইকাৰণে ধানখিনি মৰা নাই। 2 দিনমান এনেকৈ ৰাখি থৈছোঁ। জানুৱাৰী মানতে মাৰোঁ নেকি, বছৰটোচোন শেষ হ'বলৈই হ'লগৈ আৰু। ধান ইমানেই, কিমান পাওঁ নাজানো আৰু। বছৰটোলৈ খাবলৈ নহ'লেও কিন্তু আই লক্ষ্মীয়ে আমাক দি আছে, মিলাই মেলি এনেকৈ বছৰটোলৈ কটাওঁ আৰু। তো ফুলজোপা বা কিয় মৰিলে, ইমান ধুনীয়া ফুলে বগাকৈ। আৰু এয়া আগফালৰ পথাৰখনো আমাৰ চফা কৰিলে, দেখিছেনে? নৰা কাটি ইয়াতে সকাম কৰিব। নিচাদৰজন ঢুকালে এইফালে। যোৱা কেই তাৰিখ আছিল পাহৰিলোঁ তাৰিখটো, হৈছে 25 দিনমান, এমাহ নাই হোৱা আৰু হ'ব। ইয়াতে সকাম কৰিব, একেবাৰে একদম ঘৰৰ আগতে সকাম কৰিব। সেইকাৰণে একদম ব্যস্ত থাকিম। ডিচেম্বৰৰ 27 তাৰিখে কৰিব সকাম। আৰু ভিডিঅ'টো ভাবিছোঁ আজি ইমানতে সামৰি দিওঁ। ভিডিঅ' কৰা নহয়, থাকিয়ে গৈছে। সেইফালে ৰ'দ 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 ৰ'দ। লগ পাম আকৌ মোৰ বেলেগ এটা ভিডিঅ'ত। আপোনালোকে ইমান মৰম দি আছে, দি থাকিব এনেকৈ। আজিলৈ আহিছোঁ তেনেহ'লে, বাই বাই।